নমস্কাৰ। বৰ্ণিল যাত্ৰাপথত অভিজ্ঞতাৰ ডায়েৰীৰ অন্য এটি খণ্ডলৈ আপোনালোক সকলোকে মই স্বাগতম জনাইছোঁ। আজিৰ মোৰ অনুভৱৰ বিষয় হ'ল ব্যক্তিত্ব সম্পন্ন ব্যক্তিৰ সান্নিধ্য। আজি মই এজন তেনে ব্যক্তিৰ কাষলৈকে যাব বিচাৰিছোঁ। আজি জীৱন বাটত আমি বিভিন্নজন ব্যক্তিৰ সান্নিধ্য পাওঁ। তাৰে এজন ব্যক্তি আজি মই হঠাৎ লগ পালোঁ। তেখেত হৈছে শ্ৰীমন্ত দত্ত। এয়া হ'ল শ্ৰীমন্ত দত্ত। অনুশীলন গ্ৰুপৰ মেইন পথ প্ৰদৰ্শক হ'ল তেখেতে জীৱন বাটত বহুতো উজুতি খাইছে, কিন্তু সেই উজুতি ইমান হেলাৰঙে অতিক্ৰম কৰিছে। আমি তেখেতৰ মুখৰ পৰা মাত্ৰ দুটামান কথা জানিব বিচাৰিছোঁ। জীৱন বাটত উজুতি খালেও কেনেকৈ আগবাঢ়ি যাব পাৰি। আহকচোন আমি শুনো তেখেতৰ মুখৰ পৰাই। এয়া হ'ল শ্ৰীমন্ত দত্ত দা, কওকচোন আপোনাৰ মনৰ দুটামান কথা। আচ্ছা, বহু দিনৰ পিছত তেওঁক মই লগ পালোঁ বিনায়কতে। মোক ক'লে ভিডিঅ' এটা কৰোঁ। মই নিশ্চয়। এতিয়া আহিলেও আৰু মোক ক'বলৈ কৈছে যে জীৱন বাটত যদি উজুতি খোৱা যায় তেতিয়াহ'লে তাৰ পিছতো কেনেকৈ অনিৰুদ্ধ হ'ব লাগে। এতিয়া প্ৰথম কথা হ'ল কি, যাৰ আশা থাকে তাৰ কেতিয়াও মৃত্যু নঘটে। গতিকে মই এনেকুৱা এজন ব্যক্তি, মই যেতিয়াই হাৰে থাকোঁ তেতিয়াই মনত এটা আশা বহি আহে। কিবা এটা পোৱাৰ, কিবা এটা কৰাৰ এটা দুৰ্বাৰ হেঁপাহ মোৰ আছে। আৰু সেই দুৰ্বাৰ হেঁপাহটোৰ কাৰণে মই ভাবিছোঁ যে জীৱনত বহুতবাৰ উজুতি খাইছোঁ যদিও কিন্তু আকৌ ভেজা দি উঠি আহিছোঁ। আৰু সেই ভেজাটো মই দিছোঁ আশাৰ গাত। গতিকে আশা যদি মোৰ কাষত নাথাকিলহেঁতেন তেতিয়াহ'লে হয়তো মোৰ অস্তিত্বটো কাহানিবাই নাইকিয়া হৈ গ'লহেঁতেন। এতিয়া আপুনি অনুশীলন গ্ৰুপত আপোনাৰ কিমান হৈছেগে সংখ্যা? অনুশীলন গ্ৰুপত আমাৰ 84,600 হৈছে। আপুনি বহুতখিনি মানুহক পথ প্ৰদৰ্শক হিচাপে কাম কৰিছে। বহুতো মানুহে আপোনাক ভাল পায়। আমাৰ ঠাইলৈ আপোনাক নিমন্ত্ৰণ জনাম কেতিয়াবা। আৰু আপোনাৰ পৰা সকলোৱে বহুতখিনি কথা শিকিছে, জানিছে। ধন্যবাদ জনালোঁ সকলোকে, নমস্কাৰ জনালোঁ। মানে সেইকাৰণেই কৈ